So hey guys, welcome back to my YouTube channel ZD Vlogs. So আজি মই গৈ আছোঁ জাগিৰোডৰ পৰা কোকৰাঝাৰলৈ। এতিয়া ৰাতিপুৱা 5টা বাজে আৰু এতিয়া ট্ৰেইনত মই উঠিলোঁ, ট্ৰেইনো এৰিলে। এতিয়া জাগিৰোডৰ পৰা ট্ৰেইন এৰিলে কোকৰাঝাৰৰ উদ্দেশ্যে। এইটো বায়া গোৱালপাৰা হৈ যাব এই ট্ৰেইনটো, যিটো সাউথৰ ট্ৰেইন। এইটো ট্ৰেইনত অল কোচ ৰিজাৰ্ভেশ্যন, মানে জেনেৰেল বগি বুলি নাই, সবত মানে ছেকেণ্ড ছিটিং, স্লিপাৰ, থাৰ্ড এচি সকলোবোৰ মানে ৰিজাৰ্ভেশ্যন, কিয়নো এতিয়া চেন্নাই চেণ্ট্ৰেললৈকে যায় ট্ৰেইন ডিব্ৰুগড়ৰ পৰা, সেইকাৰণে চাগে আৰু স্পেচিয়েল ট্ৰেইনো ৰাখিছে এইটো। ট্ৰেইনটো এৰিলে জাগিৰোডৰ পৰা আৰু ফুল স্পীডত আছে। আমি 1 ঘণ্টা 20 মিনিট যাত্ৰা কৰিলোঁ বাৰু। অলপ পিছতে আমি গুৱাহাটী পামহি আৰু মোৰো টোপনি আহিছে, কিয়নো মই ৰাতিপুৱা ট্ৰেইনত উঠি আহিছোঁ। চ' আমি আহি পালোঁহি গুৱাহাটী। গুৱাহাটী ৰেল ষ্টেচন সোমাই আছে এতিয়া আৰু মৰ্ণিং 6:30 বাজে আৰু এতিয়া গুৱাহাটী ৰেল ষ্টেচনত এইটো আধা ঘণ্টাৰ টাইম ষ্টপেজ আছে। তাৰপিছত আমি আহি পালোঁহি গুৱাহাটী ৰেল ষ্টেচন। প্লেটফৰ্ম নম্বৰ 4ত দিছে আজি ট্ৰেইন নম্বৰ 06104 ডিব্ৰুগড় চেন্নাই চেণ্ট্ৰেল এক্সপ্ৰেছৰ ট্ৰেইনটো আজি সোমালে প্লেটফৰ্ম নম্বৰ 4ত। এই ট্ৰেইনটো ফুল্লি যে ৰিজাৰ্ভেশ্যন, কিছু মানুহে বহুত নাজানে যে এইটো ৰিজাৰ্ভেশ্যন, সেইকাৰণে মানুহে দৌৰাদৌৰি কৰি আছে। ইহঁতে ভাবিছে জেনেৰেল কোচ আছে। এই ট্ৰেইনটো স্পেচিয়েল ট্ৰেইন হোৱাৰ কাৰণে জেনেৰেল কোচটো ৰিজাৰ্ভেশ্যন কৰিছে, যাতে ভিৰটো কম হয় জেনেৰেল কোচত। এই ট্ৰেইনটো বায়া নিউ বঙাইগাঁও, কোকৰাঝাৰ, কিষাণগঞ্জ, NJP হৈ ডাইৰেক্ট চেন্নাই চেণ্ট্ৰেল পাবহি। চ' আমাৰ ট্ৰেইন এতিয়া এৰিলে গুৱাহাটীৰ পৰা। আমি পামগৈ কোকৰাঝাৰ ৰাতিপুৱা 11টাত। আমাৰ 4 ঘণ্টা যাত্ৰা আছে আজি, আৰু ট্ৰেইন পূৰা ফুল স্পীডত আছে দেই। আমি এতিয়া গুৱাহাটী কামাখ্যা গেট পাৰ হ'লোঁ, আৰু কামাখ্যা গেট পাৰ হৈ কামাখ্যা জংচনৰ পাৰ হ'ম আৰু ডাইৰেক্ট বঙাইগাঁও ষ্টপেজ। অ' তেৰি, চাওক কিমান ধুনীয়া পূৰা ট্ৰেইনটো দেখি আছে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। বাপৰে বাপ, ইমান ধুনীয়া সেউজীয়া পৰিৱেশ চাই মোৰ মনটো একেবাৰে ভাল হৈ গ'ল। আৰু ভাল নহ'বই কিয়, সেউজীয়া পৰিৱেশ চবেই ভাল পায় মোৰ নিচিনা। এনেকুৱা সেউজীয়া পৰিৱেশ দেখি মোৰ টোপনি আহি গ'ল, কিয়নো মোৰ গোটেই ৰাতিটো মোৰ হোৱা নাই আৰু আৰ্লি মৰ্ণিঙত ট্ৰেইনটো ধৰিব লাগিছিল। মানিব লাগিব দেই, গোৱালপাৰাৰ পৰা নিউ বঙাইগাঁওলৈকে ট্ৰেইন জাৰ্ণিটোৰ এইটো ৰাস্তাই কিমান ধুনীয়া। বাপৰে বাপ, ইমান চাহৰ খেতি দেখি মোৰ মনটো একেবাৰে ভাল হৈ গ'ল দেই। ইমান ধুনীয়া পৰিৱেশ চাই আমি আহি পালোঁহি গোৱালপাৰা টাউন। গোৱালপাৰা টাউনত প্লেটফৰ্ম নম্বৰ 1ত এইটো প্ৰৱেশ কৰিছে। গোৱালপাৰা টাউনত 2 মিনিট ষ্টপ আছিলে, 2 মিনিট পিছত আকৌ ৰাওনা হ'ল। ডিব্ৰুগড় চেন্নাই চেণ্ট্ৰেল এক্সপ্ৰেছ, তাৰ গতিবেগ বহুতো বেছি দেই, মানে বহুতো বেছি, কিনো ক'ম, বহুতো বেছি আৰু বেছি। এতিয়া আমি পাৰ কৰি আছোঁ নৰনাৰায়ণ সেতু, যিটো অসমৰ ছেকেণ্ড লাৰ্জেষ্ট ব্ৰিজ, আৰু এই ব্ৰিজটো গোৱালপাৰা নিউ বঙাইগাঁও কোকৰাঝাৰৰ মাজত আছে আৰু বহুত লম্বা, মানে অসমৰ ছেকেণ্ড। এই ৰেলৱে ব্ৰিজটো ফুল্লি স্পীডত পাৰ কৰিব লাগিছিল আমাৰ 5 মিনিট, আৰু যাৰ লগতে আৰু এটা ট্ৰেইন ক্ৰচিং হৈ আছে এক কাষতে। 3.5 ঘণ্টা যাত্ৰা কৰাৰ পিছত আমি গোৱালপাৰা নিউ বঙাইগাঁও পাৰ হৈ আমি এতিয়া পামহি অলপ পিছত কোকৰাঝাৰ। ফাইনেলি আমি 4 ঘণ্টা যাত্ৰা কৰাৰ পিছত আমি পালোঁহি কোকৰাঝাৰ প্লেটফৰ্ম নম্বৰ 1ত সোমাইছে। আমি আহি পালোঁহি কোকৰাঝাৰ। ট্ৰেইনখন টাইমতে সোমালে, এতিয়া দেখি আছে ট্ৰেইনখন থিয় হৈ আছে প্লেটফৰ্ম নম্বৰ 1। আজি ইয়াৰ বতৰটো অকণমান ডাৱৰীয়া হৈ আছে দেই। এইটোৱে হ'ল কোকৰাঝাৰ ৰেল ষ্টেচন। আমি এতিয়া পালোঁহি, আৰু আমাৰ ভিডিঅ'টো কেনে হ'ল কমেণ্টত নিশ্চয় জনাব। আজি ইমানতে সামৰিছোঁ। চ' টাটা, বাই বাই।